আজিৰ বিষয়টো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস। আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস 2024 বৰ্ষৰ 22 জানুৱাৰী তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আৰু আমি জানো সকলোৱে আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৱেগৰ আৰু আস্থাৰ প্ৰতীক এই ৰাম মন্দিৰ, য'ত উত্তৰ প্ৰদেশৰ অযোধ্যাত সেই যি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আজিৰ তাৰিখতে হৈছিল। আৰু বিভিন্ন ৰাজনৈতিক মেৰ পাছৰ অন্তত যোৱা 2024 বৰ্ষৰ 22 জানুৱাৰী তাৰিখে এই অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আৰু ৰাইজৰ দৰ্শনাৰ্থীৰ অৰ্থে, ভক্তৰ দৰ্শনাৰ্থীৰ অৰ্থে যোৱা 2024 বৰ্ষৰ আজিৰ তাৰিখৰ পৰাই মুকলি কৰি দিয়া হৈছিল। আৰু এই প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্ত হৈছে দেৱতাৰ মূৰ্তি স্থাপন কৰা। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ আৰু পুৰোহিতসকলে অংশগ্ৰহণ কৰি দেৱতাৰ মূৰ্তিক প্ৰাণৱন্ত কৰি তোলে। লগতে ভক্তসকলৰ বাবেও ইয়াক মুকলি কৰি দিয়া হয়। এইটোক প্ৰাণ প্ৰতিষ্ঠা বুলি কোৱা হয়। আমি ৰামায়ণতে পাইছিলোঁ যে অযোধ্যাত ৰামৰ জন্মভূমি, আৰু সেই ৰামৰ জন্মভূমিত একাংশ লোকে সময়ৰ কৰাল গ্ৰাসত ইয়াত বাবৰি মছজিদ স্থাপন হৈছিল। আৰু বাবৰি মছজিদ ধ্বংস হোৱাৰ পিছৰে পৰা 1992 চনৰ পিছৰে পৰা ইয়াত ৰাম মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন হৈছিল। আৰু বিভিন্ন ৰাজনৈতিক মেৰপাচৰ সংঘাতৰ অন্তত 2019 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল যে ইয়াত ৰাম মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি। চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বা NDA চৰকাৰখনে ইয়াত বিগত যি 2024 বৰ্ষত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি 2024 বৰ্ষৰ 22 জানুৱাৰী তাৰিখে প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। আৰু অযোধ্যাৰ ৰাম মন্দিৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আস্থাৰ প্ৰতীকে নহয়, ইয়াৰ বিশ্ববাসীক হিন্দুসকলক চিনাকি কৰি দিয়াৰ এক উৎস হৈছে এই অযোধ্যাৰ ৰাম মন্দিৰ। আৰু সেয়ে আজি অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ ভাৰতবাসীয়ে তথা হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব।